এক গুৰুত্বপূৰ্ণ খবৰ ঢিঙৰ ডুমডুমিয়াত চাঞ্চল্যকৰ ঘটনা চুৰি গৰু বিক্ৰী কৰিবলৈ আহি ৰাইজৰ হাতত আটক হ'ল 2 কুখ্যাত গৰু চোৰ ধৃত চোৰ দুটাক চমজাই দিয়ে ডুমডুমিয়া আৰক্ষী পবিত্ৰ কুৰবানী ঈদ উপলক্ষে মৈৰাবাৰীৰ খগুনবাৰী গাঁৱৰ মহিবুল ইছলামে এটা গৰু ক্ৰয় কৰিছিল মৈৰাবাৰী বজাৰৰ পৰা কিন্তু নিশাৰ ভিতৰতে চোৰে গৰুটো চুৰি কৰি লৈ যায় ঘটনাৰ পিছতে ভুক্তভোগী আৰক্ষীক অৱগত কৰিছিল যদিও আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাছিল অৱশেষত ডুমডুমিয়া বজাৰত চুৰি গৰুটো বিক্ৰী কৰিবলৈ আনোতে ৰাইজে হাতেলোতে আটক কৰে 2 চোৰক ধৃত চোৰ দুটাৰ নাম মৈৰাবাৰীৰ হামিদ আলী আৰু খগুনবাৰীৰ সাদ্দাম হুছেইন পিছত উত্তেজিত ৰাইজে চোৰ দুটাক ডুমডুমিয়া উপ আৰক্ষী চকীক চমজাই দিয়া আৰু লগতে চুৰি হোৱা গৰুটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইফালে ঘটনাৰ সৈতে এটা বৃহৎ গৰু চুৰি চক্ৰ জড়িত হৈ থকাৰ সন্দেহ আৰক্ষীৰ আৰু বৰ্তমান ধৃত গৰু চোৰ দুয়োকে মৈৰাবাৰী আৰক্ষীয়ে নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে আৰু ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম মোৰ নাম মোহাম্মদ মহিবুল ইছলাম গাঁও খগুনবাৰী থানা মৈৰাবাৰী মই ঈদৰ আগদিনা 23 তাৰিখে মৈৰাবাৰী বজাৰৰ পৰা গৰু এটা কিনিছিলোঁ 1,56,000 দি গৰুটো কিনাৰ পিছত মই ঘৰত নি গৰুটো থৈছোঁ থোৱাৰ পিছত ৰাতি 12টা বা 11:30 মান বজাত গৰুটো ঘৰৰ পৰা নাইকিয়া হৈ গৈছে 4-5 দিন খোজাখুজি কৰিছোঁ ক'তো পোৱা নাই বহুত জাত বিচাৰিছোঁ ক'তো পোৱা নাই আজি আপোনাৰ যোনজন মানুহৰ পৰা গৰুটো লৈছিলোঁ সি মোক ফোন কৰিছে দাদা আপুনি ক'ত আছে বেগাবেগি কৈ আহক মই তাত নাই মই নগাঁও আছোঁ মোৰ লগৰ বেপাৰীয়ে ফোন কৰিছে এই গৰুটো বোলে ডুমডুমিয়া বজাৰত উঠাইছে মই পিছত ফোনটো কল ৰিচিভ কৰি মই দৌৰা কৈ ইয়াত আহিছোঁ আহি পেলাই চব গৰুটো আমাৰ সি নিজে গৰুটো যোনজন চোৰৰ পৰা কিনিছে কিনি পেলাই টকাই থৈ দিছে আজি মানে আপুনি ডুমডুমিয়া বজাৰৰ পৰা গৰুখন পাইছে নেকি বজাৰৰ পৰা পাইছোঁ কোনকেইটা গৰু ডুমডুমিয়া বজাৰত উঠাইছিলে সেইকেইটাক আপোনাক চিনি পায় কোনকেইটা মানুহকেইটাক কোনকেইটা চুৰ হয় চিনি পাওঁ আমাৰ ঘৰৰ ওচৰৰ নাম কি আছিলে কেইটাৰ সাদ্দাম হুছেইন আৰু যোনজনে ৰিচিপ্ট লৈ আহিছে তাৰ নাম মই তাক চিনি নাপাওঁ সিহঁতে এটা অভিযোগ কৰিছে সিহঁতে গৰুটো বজাৰত কিনি আনিছে 10 লাখ টকাৰ এই গৰুখনৰ দাম 10 লাখ হয় নেকি 10 লাখটো মইহে উলিয়াই দিছোঁ যে মই যেতিয়া ৰিচিপ্টটো ভালকে চালোঁ চাই পেলাই চালোঁ ৰিচিপ্টত লিখা আছে 10,40,000 টকা আৰু গৰুৰ বিৱৰণ একো লিখা নাই মোৰ ৰিচিপ্ট যোনটো মোৰ ৰিচিপ্টৰ গৰুৰ বিৱৰণ লিখা আছে দাম লিখা চব লিখা আছে আৰু এই গৰুৰ ৰচিদত আমি এটা চৰকাৰৰ এটা চিলো পাইছোঁ কি ক'ব এইটো হিচাপত সরকার চিপটো থাকিব পারে সিহঁতে চুৰ কৰি তাৰ পৰা লৈ আহে আহি নিজে যদি লিখে কাৰোবাক টকা 500 দিছে 500 মোক এটা স্লিপ দি দিয়ে স্লিপটো লৈ আহিলে নিজে ঘৰত লিখিছে আৰু চাব তাৰ যিটো আপোনাৰ হেৰি আছে এই চাৰ্টিফিকেট আছে এইটো 2 ধৰণৰ লিখা হেণ্ডৰাইটিং মিলা নাই এইটো গৰুত আপোনাৰ 10 টকা হ'ব পাৰে তুমি কওকচোন আৰু গৰু বিৱৰণ দিয়া নাই গৰুৰ এটা কথা ক'ব নোৱাৰে আপোনাৰ গৰুৰ ৰংটো কেনেকুৱা হিং কেনেকুৱা চব লিখিব লাগে একো লিখা নাই গৰুটো কথা ক'ব নোৱাৰে লিখা থাকিব যে গৰুটোৰ ৰং কেনেকুৱা মোৰ হেৰিত লিখা আছে চব লিখা আছে আৰু যোনদিনা সেই গৰুটো তাৰ পৰা কিনিছে 26 তাৰিখে আমি 5টা বাইকে কয় আমি 5জন তাতে আছোঁ আমি সিদিনা গৰু এটা কিনিছোঁ 95,000 দি গৰু কিনিছোঁ আমি গোটেই বজাৰটো চাৰ্চ কৰিছোঁ ক'তো গৰু নাই সেই এইটো গৰু ক'ৰ পৰা আহিলে গৰু তাত বজাৰত যোৱাই নাই গৰু সিদিনা ডাঙৰ গৰু উঠাই নাই বজাৰত মানে আপুনি এটা কথা ক'ব গৈছে এটা গৰু দুটা ৰচিদ হৈছে এটা 1 লাখ এটা 10 লাখ এটা 10,40,000 এটা 1,56,000 যোনজন মানুহৰ পৰা লৈছোঁ সেইজন মানুহ মোৰ লগত আছে সিয়ে মোক আজি তাৰ ঘৰৰ পৰা মাতি আনিছে মইতো নাজানো ইয়াত গৰু আছে নেকি আছে মই গৰু অহা মই এৰি দিলোঁ নাপাওঁ বুলি মই ভাবি ল'লোঁ আৰু কি ক'ব চৰকাৰক আপুনি কি ক'ব এটা কুৰবানীৰ কাৰণে আপুনি গৰু লৈছিল কি ক'ব এইটোৰ ওপৰত এতিয়া ধৰক মই এটা কথা কৈ আছোঁ আমাৰ ঘৰ বজাৰৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত আছে বুজিছে এতিয়া মই এটাই ক'ম যোনজনে চুৰি কৰিছে এই চোৰৰ একদম উৎখাত কৰিব লাগে এইটো তাৰ লগত আৰু কোন আছে জড়িত আছে চবকে উৎখাত কৰিব লাগে এইটো বন্ধ হ'ব লাগে চুৰ যোৱা মদ ড্ৰাগছ এইবিলাক চব বন্ধ হ'ব লাগে এইবিলাক বিৰুদ্ধে আমি মাত মাতিব লাগিব